কোনে কয় অসমীয়া চিনেমা জনপ্ৰিয়তা কমি গৈছে বুলি? অসমীয়া চিনেমা মানুহে নাচায়। এনে ভবা লোকসকলে এই দৃশ্যটো এবাৰ চাওক। এয়া অসমীয়া গানৰ এটা ভিডিঅ' শ্বুটিং চলি আছে। আৰু এই মানুহবোৰ যে দেখিছে শ্বুটিং চাবলৈ কিমান আগ্ৰহী। কিন্তু এই যে মানুহবোৰ শ্বুটিং চাবলৈ আহিছে, এখেতলোকৰ অতিকৈ চিনাকি অভিনেত্ৰী বৰষা প্ৰস্তুতি, মুন্নি বা আইমী বৰুৱা অহা নাই। কিন্তু তথাপিও এওঁলোকে চাবলৈ আহিছে শ্বুটিং। এই শ্বুটিং চাবলৈ আহিছে যে মানুহবোৰক আপুনি গাঁৱলীয়া বুলি কিন্তু নাহাঁহিব। এওঁলোকে কেৱল শ্বুটিং চাবলৈ অহা নাই, এওঁলোকে আহিছে যে অসমীয়া চিনেমা আৰু অধিক আগবাঢ়ি যাওক সেই উৎসাহ দিবলৈহে। লগতে অসমীয়া ছবি জগতখনক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হাত উজান দিবলৈ এওঁলোক আহিছে। এয়া চাওক, জংঘলত পৰিও মানুহবোৰে শ্বুটিং চোৱাত ব্যস্ত হৈছে। আৰু ময়ো বিউটি বাইলুং বাৰ লগত এটি চেলফি উঠিবলৈ নেৰিলোঁ। আৰু এনেদৰে গীতত নৃত্য কৰিব অহা সহশিল্পীসকলে সাজি কাচি এয়া শ্বুটিং ল'বলৈ আহিছে। হাই হাই, হেল্ল'। অৱশেষত গীতৰ শ্বুটিং আৰম্ভ হ'ল। কিন্তু সঁচা কথা ক'বলৈ গ'লে এই ভিডিঅ'টো প্ৰস্তুত কৰালৈকে এই যিটো গীতৰ শ্বুটিং হৈ আছে, এই গীতটো কোন শিল্পীয়ে গাইছে বা অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম মই নাজানো, কিন্তু বিউটি বাইলুং বাক চিনি পাওঁ।